কাঞ্চন ডিছৰ পৰা আপোনালোকক মষ্ট ৱেলকাম জনাইছোঁ। আজি মই আপোনালোকক এনেকুৱা কণী আৰু ব্ৰেডেৰে এটা অমলেট বনাই দেখুৱাম। এইটো খুব কমন ৰেচিপি হয়, বহুতে খাইছেও বনাইছেও, কিন্তু মোৰো আজি এনেই বনালোঁ কাৰণে ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে মইনো কেনেকৈ বনালোঁ চাবচোন। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই কেনেকুৱা পায় কমেণ্ট এটা কৰিব আৰু এটা লাইক কৰিব। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ব্ৰেডৰ ৰেচিপিটোৰ কাৰণে ব্ৰেড 3খন এনেকুৱা চাওক, এনেকুৱা ব্ৰেড পায় কিনিবলৈ এনেকুৱা বজাৰত আনিলোঁ। এই 3খনৰ মই এতিয়া এই বাতিৰে মাজতে এনেকৈ কাটি লওঁ। আমি মাজৰ এনেকৈ গোলকৈ এইখিনি বাতিৰ চাপত এইখিনি উলিয়াই দিছোঁ। উলিয়াই দিম এইখিনি 3খনে এনেকৈ লওঁ, উলিয়াই লওঁ। এতিয়া এই ব্ৰেডখিনি এনেকৈ মাজত এনেকৈ বাতিৰে কাটি ল'লোঁ চাওক, গোল কৰি। এইখিনি আমি পেলাই নিদিওঁ, ইয়াৰ লগতে আমি ৰেচিপিটো বনাম। এতিয়া মই ৰেচিপিটোৰ কাৰণে এইখিনি লৈছোঁ। বিলাহী এটা সৰু সৰুকৈ কাটি ল'লোঁ, আৰু ইয়াত মই পিঁয়াজ দিছোঁ এটা অলপ ডাঙৰ, এইখিনি গোটেই দিছোঁ। অলপমান নহৰু, 4 কোহমান নহৰু এনেকৈ দিছোঁ, আৰু 2টা জলকীয়া দিছোঁ কেঁচা, আৰু কণীকেইটা এনেকৈ এৰুৱাই লওঁ। এই 3টা দিলোঁ। এতিয়া আমি ইয়াতে অকণমান ব্লেক পেপাৰ পাউডাৰ, জালুকৰ গুড়ি তাৰমানে দিছোঁ, আৰু অলপমান চিলি ফ্লেক্স দিছোঁ আধা চামুচ, অকণমান হালধি দিছোঁ 1/3 চামুচৰ, আৰু নিমখ দিছোঁ। নিমখ আন্দাজমতে দিব লাগিব। এই আধা চামুচমান নিমখ দিলোঁ, আৰু এইখিনি নৰসিংহ পাত দিছোঁ। এতিয়া ইয়াত অলপমান গৰম মছলা দিছোঁ, এনেকুৱা পেকেট এটা 2টকীয়া পেকেট দিওঁ, অলপমান দি দিম তাৰে গৰম মছলা। অকণমান জিৰা গুড়ি দিছোঁ, এইটো একে 2টকীয়া পেকেটে এইবিলাক, আধা চামুচৰ কম দিছোঁ। বাকীখিনি এতিয়া আমি ভালকৈ গুলি লওঁ। তাৱাখন বহুৱালোঁ। এতিয়া আমি ব্ৰেডটো ভাজোঁ। অমলেটখন আমি ৰিফাইন অইল দিলোঁ এতিয়া 2 চামুচ। এতিয়া আমি এইখন বহুৱাই লৈছোঁ। ইয়াতে আমি এইখিনি যে গুলিছোঁ অমলেট, এইখিনি দি দিম লগত। এতিয়া এইখিনি দি দিছোঁ। অকণ বাটাৰো দি দিছোঁ। এতিয়া এইখন লুটিয়াই দিওঁ। এতিয়া আমি ইয়াতে অলপমান অৰিগেনো দি দিছোঁ। এখন আমাৰ হৈ গ'ল। হৈ গ'ল চাওক, এনেকৈ এখন, আৰু এনেকৈ এইখিনিও ভাজি ল'ম। এই দুখনক মাজতে আমি এয়া কণী গোলাখিনি দি দিছোঁ। এতিয়া 2
এইখিনি যে কাটি লৈছিলোঁ এইখিনি ইয়াত বহাই দিছোঁ। উল্টাই দিব লাগিব। এয়া চাওঁ ব্ৰেডৰ অমলেট ৰেচিপি হৈ গ'ল। একেবাৰে বহুত টেষ্টি হয় খাবলৈ আৰু বনোৱাটো কিন্তু বহুত ইজি হয়। আপোনালোকেও এনেকৈ বনাই খাবচোন। মোৰ যদি বনোৱা প্ৰচেছটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চবৰ বাবে ধন্যবাদ জনাইছোঁ। থেংক ইউ।